বিশ্বাস কৰক জুবিন দাক সদায় নিশা সপোনত দেখোঁ সপোনত দেখা পাওঁ দাদাক সিদ্ধাৰ্থক ফোন কৰিলে ফোন ৰিচিভ নকৰিছিল মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ দৰে ফুপ জহি মাৰিছিল পাইছোঁ এইটো কিয় নাপাম এইটোতো নাম্বাৰো আছে মোৰ তাতে ফোন নুঠায় দাদাক লগ কৰিম বুলি ক'লেও নুঠায় চাধা মদ এইবোৰ দি আমি জুবিন গাৰ্গক জীয়াই ৰাখিব নোৱাৰিম চাধা মদ এইবিলাক কথা নেকি এইবিলাক অপমান কৰি আছে মৃত্যু হোৱা মানুহজনক অপমান কৰি আছে এতিয়া মায়াবিনী দয়াবিনী কৰিলে এদিন সিহঁতে মায়াবিনীক চয়াবিনো কৰিব মায়াবিনী দয়াবিনী কৰিব ফয়াবিনীও কৰিব চয়াবিনীও কৰিব জুবিন দাই ঋণাত্মক দিশবোৰ নিজৰ লগতে ৰাখিছিল গতিকে ঋণাত্মক দিশ থাকিলেও তেওঁ চাগে সেই বস্তুটোক নিজৰ মাজতেই মানে জুবিন গাৰ্গে নিজৰ মাজতেই ৰাখিছিল জুবিন দাই কাকো চাধা মদ খাবলৈ কোৱা নাছিল তেওঁ কেতিয়াও কাকো চাধা খাব কোৱা নাছিল কেতিয়াও কাকো মদ খাব কোৱা নাছিল আমি গীতেৰে শ্ৰদ্ধা নিবেদিছোঁ জুবিন দাক অসম মানে তুমি জুবিন গাৰ্গ লুইত কণ্ঠ তোমাৰ তুমি জুবিন গাৰ্গ দুগৰাকী জুবিন অনুৰাগীৰ ভাষ্যয়া নিতুল বাখৰ আৰু নয়ন দাস দুয়োগৰাকী হৈছে প্ৰয়াত অমৰ শিল্পী জুবিন গাৰ্গৰ অনুৰাগী ইয়াৰে নিতুল বাখৰে অসমৰ সংগীত ক্ষেত্ৰখনতো আগবাঢ়ি গৈছে শেহতীয়াকৈ নিতুল বাখৰ আৰু নয়ন দাসে মুকলি কৰিছে আমি আধৰুৱা শীৰ্ষক এটিকি তুমি জুবিন গাৰ্গ তুমি আমাৰ প্ৰাণৰে প্ৰাণ তুমি আমাৰ উঠৰে গান তোমাৰে গানৰ ইউটিউবত উপলব্ধ উক্ত গীতটিৰে প্ৰয়াত শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদিছে দুয়োগৰাকী জুবিন অনুৰাগীয়ে নয়ন দাসে ৰচনা কৰা গীতটিত কণ্ঠদান কৰিছে নিতুল বাখৰে সংগীত পৰিচালনা কৰিছে পাপু গগৈ পেপছে প্ৰয়াত শিল্পীগৰাকীৰ সোঁৱৰণত সৃষ্টি কৰা এই গীতটিৰেই দুয়োগৰাকী জুবিন অনুৰাগীয়ে ক'লে সাম্প্ৰতিক সময়ত জুবিন গাৰ্গক লৈ একাংশই কৰা ধৃষ্টতাৰ কথা গীতটিত কণ্ঠদান কৰা নিতুল বাখৰে ক'লে এনেদৰে প্ৰথমতেতো ক'ব বিচাৰিছোঁ যে আমি শিল্পী শ্ৰেণীত বৰ্তমানো পৰা নাই আমি আচলতে সংগীতৰ সাধনাহে কৰি আছোঁ আৰু জুবিন গাৰ্গ আছিল সংগীতৰ তেওঁ এজন মহাপুৰুষ কাৰণ তেওঁৰ যিটো সৃষ্টি তেওঁ যেতিয়া তেওঁ নিজে কৈ গৈছিল যে 100 বছৰলৈকে চাগে নহ'ব তেওঁৰ সৃষ্টিৰ যিটো মানে নতুন ৰূপ নাহিব চাগে গতিকে আমি জুবিন গাৰ্গ যদিও কায়িকভাৱে নাই আমাৰ মাজত আমি এজন সাধাৰণ দৰ্শক হিচাপে তেওঁক জুবিন গাৰ্গক আমি দৰ্শক হিচাপে ভাল পাইছিলোঁ মইতো প্ৰথম শ্ব'খন চোৱা মানুহ তেওঁ প্ৰত্যেক বছৰ যিটো প্ৰথম শ্ব' যোৱা বছৰ আগৰ বছৰ চাগে আজাৰত আছিলে খাৰগুলিত আছে মানে 3খন কণ্টিনিউ আছিলে শ্ব' চোৱা মানুহ তেওঁক আমি দৰ্শক হিচাপে মানে আমি তেওঁৰ গানৰ পূজাৰী হিচাপে তেওঁক আমাৰ মাজত সদায় আছে থাকিব আৰু আজিৰ সমাজখনে কিন্তু তেওঁৰ যিটো মানে চিন্তাধাৰা তেওঁ জীয়াই থাকোঁতে যদিও মানে ল'ব পৰা নাছিল মৃত্যুৰ পিছত আজিৰ সমাজে বেছিকৈহে আঁকোৱালি লৈছে তেওঁ আজি মানে জীয়াই থাকোঁতে যদি যিমানখিনি তেওঁ জনপ্ৰিয় আছিল তাত তুলনাত মানে শতগুণ জনপ্ৰিয় তেওঁ বৰ্তমান সময়ত হৈছে গতিকে তেওঁক লৈ আমি সদায় মানে অন্তৰত এটা শ্ৰদ্ধাভাৱ ৰাখি পেলাই তেওঁৰ গানখিনি শুনি যাম আৰু সেই একেই চিন্তাধাৰাৰে আমি মানে যেতিয়া তেওঁৰ প্ৰথম মৃত্যুবাৰ্ষিকী মৃত্যু মাহিলীটো হৈছিল মাহেকীয়াটো ক্ষমা কৰিব তেতিয়া আমি মানে চিন্তা কৰিলোঁ যে দাদা এজন আছিল মোৰ নয়ন দা বুলি নয়ন দাস তেওঁ ক'লে যে মই গীত এটা লিখিছোঁ গতিকে তুমি যদি অলপমান সহায় কৰা মোৰ লগত আমি গীতটো কৰিব পাৰোঁ চ' সেনেকৈ তেওঁ মোক ক'লে তো ময়ো অলপমান কৰ্মব্যস্ততাৰ মাজতেই সময় দি পেলাই গীতৰ কামখিনি কৰিলোঁ আৰু অতিকৈ আমাৰ সৌভাগ্য হ'ল যে ৰৈ ৰৈ বিনালে যিটো টাইটেল ট্ৰেক যিটো গীতটো আছে তেওঁ কৰিছিল পাপু গগৈ পাপছ জুবিন গাৰ্গ ডাঙৰীয়াই তেওঁক নাম দিছিল পাপছ বুলি তেওঁ আমাৰ মিউজিকটো কৰিছে গোটেইখিনি সংগীত ব্যৱস্থাপনাখিনি লগতে বিতুল কোঁৱৰ তেওঁ আমাৰ গোটেই ভিডিঅ'খিনি এডিটিং কৰিছে গোটেইখিনি আমাৰ মানে আমি এটা শ্ৰদ্ধাপূৰ্বকভাৱে আমি বস্তুখিনি কাম কৰিছোঁ গতিকে আমাৰ কোনো ধৰণৰ হেঙাৰ হোৱা নাই কামখিনি কৰাত গতিকে যোৱাকালি আমি সেইটো ৰাতি আমি গীতটো মুকলি কৰিছোঁ ইউটিউবত নিশা মানে মুকলি কৰিছোঁ গতিকে আপুনি ৰাইজক আমি শ্ৰদ্ধাৰে নিবেদিছোঁ যে আপোনালোকে আমাৰ গীতটো চাওক ভাল বেয়া যি মতামত আপোনালোকে দাঙি ধৰক সেয়াই কৈ পেলাই ধন্যবাদ জনাইছোঁ আপোনালোকক আৰু আপোনালোকে কাৰেণ্ট ট্ৰেণ্ড আছামক মই বহুত ধন্যবাদ যে আমাৰ নিচিনা মানে সাধাৰণ শ্ৰোতা জুবিন গাৰ্গৰ শ্ৰোতা আমি প্ৰথমতে তাৰপিছতহে আমি আমাৰ পৰিচয়টো দিব পাৰিম গতিকে শ্ৰোতা এজনৰ যি কৰ্ম তেওঁৰ প্ৰতি কৰা যি শ্ৰদ্ধা
আপোনালোকে দাঙি ধৰিছে তালৈকে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ মই অসম মানে তুমি জুবিন গাৰ্গ লুইত কণ্ঠ তোমাৰ তুমি জুবিন গাৰ্গ তুমি আমাৰ প্ৰাণৰে প্ৰাণ তুমি আমাৰ ওঠৰে গান তোমাৰে গানৰ মাজত পাৰ হৈ গ'ল আমাৰ সোণালী যৌৱন তোমাৰে মিঠা সুৰৰ গুণগুণনিত সফল আমাৰ জীৱন এজন ব্যক্তি যেতিয়া জীয়াই থাকে তেওঁক আমি কেতিয়াও সন্মান দিব নোৱাৰোঁ সেইটো প্ৰত্যেকজন ক্ষেত্ৰতে হয় কিন্তু মৃত্যুৰ পিছত তেওঁক আমি তেওঁৰ যিখিনি কৰ্মৰাজি সেইখিনিক আমি শ্ৰদ্ধা সহকাৰে আমি দাঙি ধৰিব লাগে আচলতে সমাজত আৰু সত্য বোলা যিটো সত্য বুলি কওঁ আমি সত্যই সেইটো কথাই কয় সত্য সদায় মানে কি মানে দেখাত ইমান স্পষ্ট নহ'ব পাৰে সত্য সদায় সত্য গতিকে জুবিন গাৰ্গৰ যিখিনি কৰ্মৰাজি সেইখিনি সত্য আছিল ট্ৰুথ কোনোবাই মানে বেয়াকৈ যদি প্ৰচাৰ কৰিব বিচাৰিছে সেইটো একদম আমাৰ আহিবলগীয়া সমাজখনৰ কাৰণে বহুত ডাঙৰ এটা বেয়া দিশ গতিকে কোনেও যাতে নকৰে জুবিন গাৰ্গৰ অনুৰাগী আচলতে মনৰ পৰা হওক কামেৰে কৰক তেওঁ কামেৰে অনুৰাগী হওক মানে দেখুৱাই পেলাই অশ্লীলতা মানে সমাজৰ বিৰোধী কামবিলাক কৰি পেলাই কোনো ধৰণৰ তেওঁৰ অনুৰাগী বুলি পৰিচয় কোনো দিব নোৱাৰে সেইটো ডাঙৰ কথা ঋণাত্মক আৰু ধনাত্মক দুটা দিশ থাকে যিকোনো মানুহ এজন সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত ঋণাত্মক দিশটো থাকে ধনাত্মক দিশটো থাকে ধনাত্মক দিশটোৱে সমাজৰ ভাল কামখিনিত আগবঢ়াই যোৱাত আমাক সহায় কৰে ঋণাত্মক দিশখিনিয়ে সদায় আমাক বেয়াখিনিলৈ প্ৰভাৱিত কৰে গতিকে ঋণাত্মক দিশ থাকিলেও তেওঁ চাগে সেই বস্তুটোক নিজৰ মাজতেই মানে জুবিন গাৰ্গে নিজৰ মাজতেই ৰাখিছিল কাকো বিলোৱা নাছিল তেওঁ কেতিয়াও কাকো চাদা খাব কোৱা নাছিল কেতিয়াও কাকো মদ খাব কোৱা নাছিল হয় তেওঁ কিবা কৰ্মব্যস্ততাতেই হওক তেওঁ কিবা এটা নিচা হিচাপত লৈছিল যদিও সেইটো বস্তু আমাৰ সমাজে মানে পিছৰ আগত সেই বেয়া দিশটো দেখুৱাব নালাগে আচলতে তেওঁ আমাৰ ভগৱান অসমৰ ভগৱান যাৰ বাবে অসমখনে আজি বিশ্বৰ দৰবাৰত এটা প্ৰতিষ্ঠা লাভ কৰিছে জুবিন গাৰ্গ কোন দেশৰ অসম দেশৰ গতিকে এই সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে আহিবলগীয়া প্ৰত্যেকটো প্ৰজন্মক শিকাব লাগিব যে জুবিন গাৰ্গ কেৱল এজন কণ্ঠশিল্পী নাছিল জুবিন গাৰ্গ অসমৰ মানে অভিভাৱক হিচাপে জীয়াই থকা দিনকেইটা থাকি গ'ল আৰু যোৱাৰ পিছতো আমি তেওঁৰ সেই দিশটোকে আগুৱাই লৈ আমি কামখিনি কৰি যাব লাগিব তেওঁৰ সপোনখিনি পূৰণ কৰিব লাগিব থেংক ইউ আনহাতে গীতটি ৰচনা কৰা নয়ন দাসে ক'লে জুবিন গাৰ্গে কেৱল মদ আৰু চাধা খাই জীয়াই থকা নাছিল জুবিন গাৰ্গ জীয়াই আছিল সৃষ্টিৰ মাজেৰে ঈশ্বৰ পুত্ৰ জুবিন দা আমাৰ সকলোৰে মৰমৰ এতিয়া বিশ্ববিখ্যাত আপোনাৰ মৃত্যুৰ পিছত 4 নম্বৰ যিজন ব্যক্তি হ'ল কিমান অন্তৰৰ পৰা অসমবাসীয়ে ভাল পায় তেখেতক ঈশ্বৰ পুত্ৰজনক আমি ক্ষুদ্ৰ এটা প্ৰচেষ্টাহে আমাৰ গানৰ মাজেৰে গীতৰ মাজেৰে সংগীতৰ মাজেৰে তেওঁক জীয়াই ৰাখিব লাগিব তেওঁ যিখিনি ভাল পাইছিল তেওঁ সংগীতৰ মাজেৰে জীয়াইছিলে মানুহজন তো আমি তেনেকৈ তেওঁক জীয়াই ৰাখিব লাগিব আমি নৱপ্ৰজন্ম হিচাপে তেওঁৰ কনিষ্ঠ ভাতৃ হিচাপে আমাৰ জ্যেষ্ঠ ভাতৃ তেওঁ আছিল কনিষ্ঠ ভাতৃ হিচাপে আমাৰ দায়িত্ববোধ এইখিনি যে তেওঁক আমি জীয়াই ৰাখিব লাগিব তেওঁক আমি সংগীতৰ মাজেৰে আৰু তেওঁ অন্য যিখিনি ভাল পাইছিলে কাম সেইখিনি মাজেৰেও জীয়াই ৰাখিব লাগিব আমি তেখেতক সপোনত দেখা পাওঁ দাদাক সপোন দেখা পাওঁ ৰিয়েল এতিয়া মানুহ বিশ্বাস কৰে নকৰে এইটো বেলেগ কথা মই নিজস্ব ব্যক্তিগত হিচাপে কথা কৈছোঁ গানটো যেতিয়া ৰচনা হৈছিলে সেইটো ৰাতি 3টা বাজিছিল দুৰ্ভাগ্যজনক মোৰ ভৰিখন ভাঙিছিল মানে এখন ফ্ৰেকচাৰ হৈছিলে তো মানে দিন ৰাতি শুই থাকিব লাগে ঘৰত কি কৰিম আৰু দাদা গান শুনো আগৰ পৰাই শুনো সৰুকালৰ পৰা দাদা গান শুনিয়ে ডাঙৰ হৈছোঁ কিন্তু শুনি তেতিয়া মোৰ এটা মনত আহিল দাদাৰ প্ৰতি এটা শ্ৰদ্ধা জনাব লাগে শ্ৰদ্ধা কেনেকৈ জনাম আমি গানৰ মাজে জনাম তেওঁতো মৃত্যু হ'ল এতিয়াতো দুৰ্ভাগ্য আমাৰ গানৰ মাজে যেতিয়া জনাম তেওঁৰ প্ৰতি এটা গানৰ মোৰ সৃষ্টি হ'ল মোৰ মনত গান সুৰ মোৰ ভাতৃৰ প্ৰতি নিতুল বাখৰক ফোন কৰিলোঁ ৰাতিপুৱা মৰ্ণিং 4টা বজাত ফোন উঠাইছে কৈছোঁ যে কালি লগ কৰিব লাগিব তেওঁ ডিউটি কৰে কিবা এটা কামত তেওঁ ব্যস্ত হৈ থাকে তো গধূলি আমি ইভিনিং 8টা বজাত লগ হ'লোঁ লগ হৈ গ'লে গানৰ সকলো কথা পাতিলোঁ চব ঠিক ঠাক কৰিলোঁ আৰু আপোনাৰ ৰৈ বিনালয় ফিল্মখনৰ যিটো টাইটেল ট্ৰেক জুবিন দাই খুব ভাল পাইছিলে পাপু গগৈ তেখেতৰ লগত আমি কথা পাতিলোঁ মোৰ বহুদিনীয়া চিনাকি তেখেত তেওঁৰ লগত গ'লোঁ মিউজিকটো তেওঁৱে কৰি দিলে সুৰ কৰিছোঁ মই গান লিখিছোঁ তেওঁ গাইছে সুৰত মোক সুবিধা কৰি দিছে নিতুলে লিখা গোটেইখিনি গোটেই আমি গ্ৰুপ এটা হৈ পেলাই কামখিনি কৰিছোঁ ধুনীয়াকৈ নিয়াৰিকৈ আৰু আশা কৰোঁ এইটো গান চাগে ৰাইজে আঁকোৱালি ল'ব আৰু জুবিন দাৰ গান নিশ্চয় আঁকোৱালি ল'বই আৰু যিখিনি বাস্তৱ সেইখিনি লিখা গৈছে গানখিনিত
হয় মই লগ পাইছিলোঁ খুব সৌভাগ্য সেইবিলাক কথা ক'লে এতিয়া দুচকুত পানী ওলাই যাব 2017 চনত মোৰ লগৰ বন্ধু এটা ব্যক্তিগত নিউজ চেনেলত চাকৰি কৰে তেওঁ বিকি দাস বৰপেটাৰ তেওঁ যদি এই নিউজটো দেখা পায় ভাল পাব চাগে মই তেওঁৰ নামটো ল'ব লাগিব বিশেষকৈ তেওঁ মোক লগ কৰাই দিছিলে জুবিন দাক লগ পাইছোঁ এনেই মঞ্চত লগ পাওঁ কিবা লগ পাওঁ কিন্তু ব্যক্তিগত হিচাপে মই 3 ঘণ্টা কটাইছিলোঁ তেওঁৰ ঘৰত মই উজান বজাৰৰ যিটো খাৰগুলিত যিটো ঘৰ আছে তো দাদাৰ একদম ঘৰুৱা পৰিৱেশত মই লগ পাইছোঁ খুব ক্ল'জকৈ লগ পাইছোঁ 3 ঘণ্টা তাৰপিছত কিন্তু লগ পাইছোঁ যদিও তেনেকৈ সুবিধাজনক হিচাপে লগ নাপালোঁ কিছু মানে কাৰণত আৰু সেইবিলাক অৱগত কৰিব বিচৰা নাই মই কথাটো এইটো পাইছোঁ এইটো কিয় নাপাম এইটোতো নাম্বাৰো আছে মোৰ তাতে ফোন নুঠায় দাদাক লগ কৰিম বুলি ক'লেও নুঠায় মেছেজ দিলে মেছেজ নাচায় এটিটিউড এনেকুৱা এটিটিউড মানে কি ক'ম আৰু মুখ্যমন্ত্ৰীও পাত্তা নাপায় এনেকুৱা মানে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ ওপৰত একদম পূৰা এনেকুৱা এটিটিউড দাদা খাইতো নিউজবিলাক গমে পাইছে এতিয়া কি হ'ব এতিয়াতো আমাৰ মুখ্যমন্ত্ৰী মহোদয়টো কৈয়ে আছে 10 তাৰিখে দিব প্ৰতিবেদন এতিয়া প্ৰতিবেদন কি ওলাই ৰাইজে দেখা পাব জুবিন দাক অসমীয়া ৰাইজে অসমীয়াৰ মাজতে জীয়াই ৰাখিব লাগিব বা জনগোষ্ঠী হওক অসমীয়া ৰাইজ হওক সকলোৱে মিলি জীয়াই ৰাখিব লাগিব যিটো আপুনি মানুহৰ কথা ক'লে সিহঁতে কেতিয়াও জীয়াই ৰাখিব নোৱাৰে প্ৰথম কথা কাৰণ তাৰ প্ৰমাণ পোৱা গৈছে ন সিহঁতে কেনেকৈ কি কৰি আছে আৰু সাধা মদৰ কথা কৈছে জুবিন দা 19,285 দিন জীয়াই আছিল চাগে অলপ ইফাল হ'ব পাৰে মোৰ পাৰফেক্ট নহ'লেও 19,000 কিবা তেওঁ যে 40,000 গান গাই দেখুৱাওক 45,000 গাই দেখুৱাওক জুবিন দাই কি ভাল পায় কুকুৰ ভাল পায় জীৱ জন্তু ভাল পায় বান্দৰ ভাল পায় গছ গছনি ভাল পায় তাৰে কাম কৰক সাধা মদ এইবিলাক কথা নেকি এইবিলাক অপমান কৰি আছে মৃত্যু হোৱা মানুহজনক অপমান কৰি আছে এতিয়া আৰু জুবিন দাই যিটো মানুহে ৰাজনীতি বেয়া পাইছিলে সেই মানুহটোক ৰাজনীতিৰ মাজলৈ ঠেলি বাৰ নি আছে যদিও মই এজন গীতিকাৰ বা সুৰ দিছোঁ বা মিউজিকৰ মানুহ তাৰ উপৰি এইখিনি কথা মই ক'ব লাগিবই অসমৰ ৰাইজ হিচাপে আমাৰ হিয়াৰামত ইয়াত আছেতো জুইকুৰা জ্বলি আছে ন এতিয়াও হেৰাইছোঁ ন এনেকৈ নাপায় নহয় কথাটো ৰাতি যাব 2-3 বজাত কি চাধা মাৰা এইবিলাক চাধা দিব কি জুবিন দা চাধা খায়েই জীয়াইছিল মদ খায়েই জীয়াইছিল মদ খোৱা মানুহজনে ইমান যে এৱাৰ্ড পালে সেই ৰাষ্ট্ৰপতিৰ পৰা এৱাৰ্ড পালে কিমান এৱাৰ্ডটো লিষ্টখন দেখালেতো ভৰ্তি হৈ যাব তো এৱাৰ্ড এনে পায় নেকি 19,000 দিন জীয়াই থাকি 40,000 গান গাইছে সেই 40,000 গানটো শুনিবলৈ সেই যে সাধা আৰু যে আপুনি ক'লে অশ্লীল নৃত্য এইবিলাক সিহঁতে হিচাপ কৰিব পাৰিব জুবিন দা প্ৰথম গান কোনটো গাইছিলে ক'ব পাৰিব হিন্দী বলিউডত গান কোনটো গাইছিলে ক'ব পাৰিব মায়াবিনী দয়াবিনী কৰিব ফয়াবিনীও কৰিব ছয়াবিনীও কৰিব উচ্চাৰণ নাহে ন মুখত অসমীয়াৰ প্ৰতি আৱেগ থাকিব লাগিব জুবিন দা আৱেগ জুবিন দা এনেকুৱা নহয়তো জুবিন দা নিজে এটা কাঞ্চনজংঘা হিলাব নোৱাৰে জুবিন দাক কোনো হিলাব নোৱাৰে বিশাল কথা হ'ল কি কথাটো এনেকুৱা এতিয়া সিহঁতে সেই চাদা মদ সেইটোৱে চিনি পায় ন চাদা মদেদি জুবিন দা জীয়াই থকা নাছিল জুবিন দা সৃষ্টি আজি বহুত ওপৰত আৰু জুবিন দা কাইটাৰা পাব লাগিলে আমি তেওঁ নখৰ সমানো নহয় তেওঁ বহুত ওপৰত তেওঁ সাধা খালি সাধা মদ খালি এইবিলাকে নিউজত দেখি আছোঁ খালি এইবিলাক যাব কুকুৰক ভাল পায় জীৱ জন্তু গছ গছনি ভাল পায় সেইবিলাক কৰক না নাহৰ ভাল পায় অন্য গছৰ লগাওক গছ গছনি ভাল কৰক সেইবিলাক কাম কৰিব লাগে সমাজৰ হকে কাম কৰিব লাগে নাই মই এইটো নকওঁ যে কোনোবাই গান লিখিব পাৰে সি গান লিখিব গান গাব পাৰে গান গাব সকলোৱে গান গাব পৰা বা গান লিখিব পৰা সেইটো নাথাকে কিন্তু জুবিন দাক জীয়াই ৰখা বহুত মাধ্যম আছে মাধ্যমটো বহুত আছে মাধ্যম বুলি কৈছোঁ মই মাধ্যম বহুত আছে স্কুলত যাই পেলাই ল'ৰা ছোৱালীক সেৱা কৰক ৰোগীক সেৱা কৰক বহুত মাধ্যম আছে বিনম্ৰ অনুৰোধ সকলো ৰাইজলৈ ক্ষুদ্ৰ প্ৰয়াস এটা জুবিন দাৰ ওচৰত মই ক'লোৱে আমি জুবিন দাৰ ওচৰত এটি নখমানো নহয় তিলমানো নহয় আমি ক্ষুদ্ৰ প্ৰয়াস জুবিন দাক বহুত ভাল পাওঁ অন্তৰৰ পৰা বহুত ভাল পাওঁ মই মানে কথা ক'লে চাগে মানে ক'ব নোৱাৰা হৈ গৈছোঁ মই জুবিন দা এনেকুৱা ইয়াতে ভাল পাওঁ ন আৱেগ হয় মোৰ জুবিন দা বহুত যথেষ্ট ভাল পাওঁ ইমান ভাল পাওঁ নহয় জুবিন দাক ক'ব নোৱাৰোঁ মানে কথাটো এইটো কথা ইউটিউবত উপলব্ধ আমি আধৰুৱা শীৰ্ষক গীতটিৰে 2গৰাকী জুবিন অনুৰাগীয়ে সমাজলৈ দিছে বিশেষ বাৰ্তা যে সৃষ্টিৰ জৰিয়তে জুবিন গাৰ্গক জীয়াই ৰাখিব পাৰি নিতুল নয়নে তাকেই কৰিলে তোমাৰে মিঠা সুৰৰ গুণগুণনিত Entertainment Expert, Karan Tunesam.